উজনি অসমত মিয়া খেদা আন্দোলন, জাতীয় দল সংগঠনৰ ভূমিকা, অসমৰ মুখ্যমন্ত্ৰীৰ ভূমিকা, খিলঞ্জীয়া মুছলমানসকলৰ ভূমিকা আৰু বৰ্তমানৰ পৰিস্থিতিক লৈ ৰাইজ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াই ক্ষোভ ব্যক্ত কৰি কি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আপোনালোকে চাওক আৰু আপোনালোকৰ মতামতসমূহ আমাৰ কমেন্ট বক্সত আহি জনাওক। এক নম্বৰ কথাটো তেখেতে কৈছে যে শিৱসাগৰত যিটো মিয়াখেদা আন্দোলন চলি আছে এইটো মই পৃষ্ঠপোষকতা কৰিছো বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে। নাম্বাৰ 1। নাম্বাৰ 2, অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে অসমৰ খিলঞ্জীয়া মানুহ যদি সুৰক্ষিত হ'ব লাগে তেতিয়াহ'লে অসমৰ খিলঞ্জীয়া মানুহৰ হাতত বন্দুক দিব লাগিব আৰু সেই বন্দুকেৰেহে খিলঞ্জীয়া মানুহে নিজকে মোকাবিলা কৰিব পাৰিব। 2 আৰু 3, যেতিয়া আমি চাৰিওফালে হাল্লা লগাই দিলো বিশেষকৈ ৰাইজৰ দলে যে এনেকৈ হিন্দু মুছলমানৰ মাজত কাজিয়া লগাবলৈ লৈছে শিৱসাগৰ, তেওঁলোকৰ ভেৰুনীয়া বাহিনী মেলি দিছে শিৱসাগৰ, এইবুলি যেতিয়া হাল্লা লগাই দিলো আৰু শিৱসাগৰৰ খিলঞ্জীয়া মুছলমানেও যেতিয়া প্ৰতিৰোধ কৰি দিলে, খিলঞ্জীয়া মুছলমানেও ক'লে যে আৰে ভাই আমি খিলঞ্জীয়া মুছলমানক হয় তোমালোকে কিয় আক্ৰমণ কৰিবলৈ আহিছা, এইবুলি যেতিয়া ক'লে তেতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে আইন হাতত তুলি নলবলৈ কৈছে। কিন্তু এইখিনিতে মই এটা কথা কৈ লওঁ দেই, শিৱসাগৰত এটা ঘটনা ঘটিছিলে। সেইদিনা চিটু বৰুৱা হতে সেইদিনা ভাড়াঘৰত মিয়া বিচাৰি গৈছিলে আৰু মিয়া বিচাৰি যাওঁতে তেওঁলোকৰ লগত খিলঞ্জীয়া মুছলমানৰ এটা সংঘাত হৈছিলে। খিলঞ্জীয়া মুছলমানৰ সংঘাত হওঁতে এজন শিৱসাগৰৰ যুৱক আৰু সাংবাদিক, তেওঁৰ নাম ইউনিছ তামুলী। ইউনিছ তামুলীয়ে এটা বক্তব্য আগবঢ়াইছে, সেইটো মই কোনো পধ্যে সমৰ্থন নকৰো। ইউনিছ তামুলীয়ে বক্তব্য আগবঢ়াইছে যে বিদেশী হলেও আপোনালোকে একো কৰিব নোৱাৰিব, বিদেশী হলেও আমি সুৰক্ষিত কৰিম নে এনেকুৱা ধৰণৰ বাক্য এটা কৈছিলে। সুৰক্ষিত কৰিম বুলি কৈছিল নাই নাজানো, যে বিদেশী হলেও আপোনালোকে ইয়াত থাকি আক্ৰমণ কৰিব নোৱাৰিব, ইয়াত থাকি ধৰিব নোৱাৰিব, সেইটো আইনৰ জৰিয়তে সেইটো মীমাংসা কৰিব লাগিব। কিন্তু তেখেতৰ কথাটোৱে এনেকুৱা এটা ভাৱভংগীৰ সৃষ্টি কৰিছে যে অসমৰ খিলঞ্জীয়া মুছলমানে বিদেশী মুছলমানকো সুৰক্ষিত কৰিব নেকি বুলি এটা ভাৱভংগীৰ সৃষ্টি কৰিছে। মই ইউনিছ তামুলী ডাঙৰীয়াৰ এজন সাধাৰণ ল'ৰা, তেওঁ সংগঠনৰ মানুহ নহয়, তেওঁ এজন সাধাৰণ ল'ৰা, তথাপিও সেই কথাটোৱে যিহেতু এটা বিৰূপ প্ৰভাৱ পেলাইছে, গতিকে মই ইউনিছ তামুলী ডাঙৰীয়াক স্পষ্টভাৱে কৈ দিছো যে আপুনি এজন সাংবাদিক, আপুনি এজন তাৰ স্থানীয় খিলঞ্জীয়া গৰীয়া মানুহ, গতিকে আপুনি এনেকুৱা ধৰণৰ বক্তব্য প্ৰদান কৰি মিছামিছি বিষয়টো ধুৱলি কুঁৱলী নকৰিব। আপুনি এই যিটো বিদেশী শব্দটো যিটো ব্যৱহাৰ কৰিছিলে যে কিবা বিদেশী হলেও কিবা এটা হ'ব বুলি কিবা এটা কৈছিলে, মই একজেক্ট বাক্যটো মনত নাই এতিয়া, সেই বাক্যটো মই উঠাই ল'বৰ কাৰণে মই আহ্বান জনাইছো। আৰু ইউনিছ তামুলীক এনেকুৱা ধৰণৰ এই ধৰণৰ অসমীয়া মানুহক আবেগত আঘাত কৰিব পৰা বক্তব্য ভৱিষ্যতে প্ৰদান নকৰিবৰ কাৰণে মই আহ্বান জনাইছো।